নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস আৰু বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আমি পুৱাই নিজৰ নিজৰ কৰ্মস্থলত গৈ বৃক্ষৰোপণ কৰি আহিলোঁ আৰু এতিয়া আমি 5 বাজিছে। এই 5 বজাত আমি আমাৰ নিজৰ অঞ্চলত মানে আমি 5-6 ঘৰমান একেলগ হৈ 10ডাল কৃষ্ণচূড়া পুলি ৰুবৰ কাৰণে যোজা কৰিছোঁ, মানে ৰুই আছে। এতিয়া আমাৰ এই চুবুৰীটোত বহুত গছ গছনি আছে, কিন্তু কৃষ্ণচূড়া পুলি নাই। আৰু কৃষ্ণচূড়া যিটো ফুল, সেই ফুলখিনি দেখিলে সঁচাই ভাল লাগে। আৰু আমি বেলেগ ঠাইত গৈ কৃষ্ণচূড়া ফুল দেখি ইমানেই মানে আকৰ্ষিত হৈছোঁ যে এইবাৰ আমি ভাবিছোঁ কৃষ্ণচূড়া ফুল ৰুমেই। আৰু কৃষ্ণচূড়া মিছন লৈছোঁ 10ডালহে ৰুম, কাৰণ বেছিকৈ ৰুই লাভ নাই। 10ডাল যদি যাব পাৰোঁ অহা বছৰলৈকে, তেতিয়া আমি আকৌ 10ডাল ৰুম। তো এনেকৈ ৰোৱাৰ পিছত ঘেৰ দিছোঁ। পুলিখিনি প্ৰটেকশ্যন দিবৰ কাৰণে বাঁহ কাটি ৰখা হৈছে। পুলিটো ৰুলেই নহয়, পুলিটো প্ৰটেকশ্যন দি ৰাখিবলৈ, তেতিয়াহে গৰু ছাগলীৰ পৰা বাচি থাকিব। গতিকে আমাৰ মহিলাসকলো কম নহয়, তেওঁলোকে নিজে মানে পুলিত ঘেৰ দিবৰ কাৰণে বাঁহ কাটি আছে। আজি বিশ্ব পৰিৱেশ দিৱস, এই উপলক্ষে আমি মহিলাখিনিয়ে একগোট হৈ এয়া হয় এপ্ৰিল ফুল ঘৰৰ সন্মুখত লগাইছোঁ। ডাঙৰ গছ হ'ব, অলপ থাকিলে হ'ল, ডাল কাটি থাকিলে হ'ল, একো নহয়। কি পুলি এইটো আছিলে ন? বৰবেং নহয়, এইফালে কাপোৰ খুলি লৈছে, কাম কৰিবৰ কাৰণে কাপোৰ খুলি আৰু এইফালে দি এয়া ঘেৰ দিয়ে আছে। কিন্তু ফুলটো কি ফুল নাজানো, এনেকৈ বৰবেং ফুল বুলি কৈছে, আমিও নাজানো কি বুলি কয়। আজি যে 5 জুন বিশ্ব পৰিৱেশ দিৱস বুলিহে যে পুলি ৰুইছোঁ এইটো নহয়। এই যে কাম কৰি আছে মানুহগৰাকী, এওঁ বাৰীত মানে যিমান শাক পাচলি গছ গছনি চব তায়ে ৰুৱে, তায়ে প্ৰতিপালন কৰে। অন্য অনুষ্ঠানবিলাকত ৰোৱাৰ লগতে আমাৰ গাঁওখনতো আমি বৃক্ষৰোপণ কৰিবলৈ লৈছোঁ। আমি মহিলাসকলে আমি নিজৰ গাঁওখনত শোভাবৰ্ধন কৰিবলৈ কাৰণে এয়া কৃষ্ণচূড়াৰ গছ লগাইছোঁ। আৰু এই ফুলজোপা যাতে, গছজোপা যাতে গৰু ছাগলী একো অনিষ্ট কৰিব নোৱাৰে, সেইটো কাৰণে আমি ইয়াত নেট ব্যৱহাৰ কৰিছোঁ, পুলিকেইটা যাতে সুৰক্ষিত হৈ থাকে। নিজৰ গাঁওখনত নিজে এনেকৈ ৰোৱাৰ পিছত যদি আমি প্ৰতিপালনটো কৰোঁ, প্ৰতিপালনটো মেইন হয়। অকণমান আমাৰ গাঁৱৰ পৰিৱেশটো অকণমান দেখুৱাই দিওঁ। ইফালে হ'ল পথাৰ, ইফালে পথাৰ এতিয়া পানী হৈছে পথাৰবোৰত, আৰু কালি পৰহি পথাৰবোৰত একদম সেউজীয়া হৈ পৰিব, খুবেই ভাল লাগে। ইফালে আছে বাঁহনি দৰা, ইফালে পথাৰ, এইটো তামোলৰ বাৰী সেইখন, আৰু এইফালে হৈছে আমাৰ ঘৰ। পুলি ৰুই ঘৰলৈ ঘৰা ঘৰি হওঁতে প্ৰায় আন্ধাৰেই হ'ল। আৰু এইখিনি ঠাইত যিটো পুলি ৰোৱা হৈছে, সেই পুলিটো প্ৰতিপালন কৰিবৰ কাৰণে জয়ন্তীবোক দায়িত্ব দিয়া হয়। বন্ধুসকল, অহাবাৰলৈ পুলিখিনি আপোনালোক নিশ্চয় কাটি দিম, ডাঙৰ হ'ল, কেনেকৈ আছে আৰু আজিলৈ